নমস্কাৰ। সুস্থ শৰীৰে সুস্থ মন বিকশিত হয়। প্ৰত্যেকজন পুৰুষ আৰু নাৰীয়ে সুস্থ হৈ থাকিব বিচাৰে। বৰ্তমান সময়ত গাঁৱৰ আৰু চহৰৰ সকলোৱে সচেতন হৈ আহিছে শৰীৰটোক লৈ। ভেজাল খাদ্য আৰু আৰামী জীৱনে হৈছে শৰীৰৰ প্ৰধান শত্ৰু। আমি নিৰোগী হৈ থাকিবলৈ হ'লে ব্যায়াম কৰিবই লাগিব। আৰু যদি আপুনি এটা সুস্থ সবল নিৰোগী তথা দীৰ্ঘজীৱী জীৱন অতিবাহিত কৰিব বিচাৰে, তেন্তে আহকচোন আমাৰ সকলোৰে পৰিচিত শিৱসাগৰৰ মাৰ্চাল আৰ্ট ফিটনেছ একাডেমীৰ মুৰব্বী তথা প্ৰশিক্ষক দেৱজিৎ মোহনৰ গ্ৰন্থ আধুনিক শৰীৰ চৰ্চা 7 পুথিখন এবাৰ পঢ়ি চাওঁ। প্ৰকাশক JS পাব্লিকেশ্যনছ, মূল্য 160 টকা, পৃষ্ঠা 96। তেওঁ ইণ্টাৰনেশ্যনেল স্পৰ্টছ ছায়েন্স এছ'চিয়েশ্যন তত্বাৱধানত প্ৰশিক্ষণপ্ৰাপ্ত। মিষ্টাৰ ৰংপুৰ আৰু মিষ্টাৰ আছাম ৰংপুৰ ক্লাছিক মণিৰাম দেৱানশ্ৰী আদি খিতাপ অৰ্জন কৰি আহিছে। গতিকে পলম নকৰি এবাৰ আমি আমাৰ শৰীৰটোৰ বিষয়ে অকণমান সময় চিন্তা কৰি এই গ্ৰন্থখন পঢ়ি চাওঁ আহক। ধন্যবাদ।